আমি আজি যোৱা 11 তাৰিখে আমাৰ যি এটা কৰুণ দুৰ্ঘটনা ঘটি গ'ল তাৰ কাৰণে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীটো হাতত লৈছোঁ। আৰু এই ক্ষেত্ৰত আমি এটা কথা ক'ম যে তেওঁলোকে দিনত নহয় ডাম্পাৰবিলাক চলক, ৰাতি চলক। যি ল'ৰা ছোৱালীৰ স্কুলত অহা বহুত অসুবিধা হয়। যিটো সময়ত ডাম্পাৰ বন্ধ কৰিব লাগে সেই সময়ত তেওঁলোকৰ 6-7খন 8-10খন পৰ্যন্ত একেলগে ডাম্পাৰ আহে। কিন্তু ডাম্পাৰৰ ড্ৰাইভাৰবিলাকে এখন হাতত মোবাইলটো লৈ এখন হাতেৰে গাড়ী চলায়। তাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে ৰাস্তাৰ ওচৰত ৰখি দিব লগা হয়। আৰু সেই ৰখি দিব লগা হোৱাৰ ফলত তেওঁলোকৰ স্কুললৈ অহা যোৱা সময়টো দেৰি হৈ যায়। যাৰ ফলত যদি 10টা বজাত স্কুল বহে তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী 8টা বজাতে আহিব লগা হয়। আমাৰ দূৰত্ব হৈছে মাত্ৰ 3 কিলোমিটাৰ। আমি 3 কিলোমিটাৰ আহোঁতে 2 ঘণ্টা আগত আহিব লগা হয়। কাৰণ ডাম্পাৰৰ দপদপনিৰ কাৰণে নিজৰ ল'ৰা ছোৱালীক জীৱন বচাবলৈ মাক দেউতাকে ৰাস্তাৰ ওচৰত ৰৈ হ'লেও স্কুললৈ আহে। গতিকে মই জিলা প্ৰশাসন তথা অসম চৰকাৰ আৰু মাননীয় ডেপুটি কমিশ্যনাৰ মহোদয়ক এটা প্ৰাৰ্থনা কৰিছোঁ যে ডাম্পাৰবিলাক ৰাতি যাতে দিনত নহয় ৰাতি চলে। সন্ধিয়াৰ পৰা চলিলে আমাৰ কোনো অসুবিধা নাই। এতিয়ালৈকে আমি সদায় ৰাজপথত কৰিব লগা হৈছে। বিকশিত অসমৰ নমুনা নহয়। চৰকাৰে মানুহক প্ৰাথমিক যিখিনি সমস্যা গুৰুত্ব প্ৰদান কৰা উচিত। আমাৰ এনেকুৱা পৰিলক্ষিত হৈছে কলাইগাঁওবাসী ৰাইজৰ ওপৰত যে বন বিভাগটো আমাৰ কলাইগাঁৱৰ বন বিভাগৰ সংবল দল, সেই সংবল দলটো হয়তো ডাম্পাৰৰ মালিকৰ আশীৰ্বাদত চলি আছে, প্ৰশাসন ডাম্পাৰৰ মালিকৰ আশীৰ্বাদত চলি আছে। আমাৰ এনেকুৱা আচলতে পৰিলক্ষিত হৈছে। যোৱা পৰহি এগৰাকী চৰকাৰী বিদ্যালয়ত কৰ্মৰত কৰ্মচাৰীক ডাম্পাৰে মহতিয়াই নিলে। তাৰ ক্ষেত্ৰত প্ৰশাসনৰ কোনো ধৰণৰ সমস্যা, কোনো ধৰণৰ সমাধানৰ সূত্ৰ নাই। কেৱল মাত্ৰ চৰকাৰে জনতাৰ ওপৰত যি মাধমাৰ ওলাই আছে মূল্যবৃদ্ধিৰ দৰে সমস্যাসমূহৰ সৃষ্টি কৰি আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা ধাৰাবাহিক আন্দোলন গঢ়ি তুলিবলগীয়া হৈছে বৃহত্তৰ ৰাইজৰ সহযোগত। ইয়াতকৈ আচলতে লজ্জাৰ খবৰ একো হ'ব নোৱাৰে। কেৱল মাত্ৰ নিৰ্বাচনত কলাইগাঁও ৰাইজক, কলাইগাঁও ঠাইখিনিক ব্যৱহৃত কৰাৰ চৰকাৰৰ যি ষড়যন্ত্ৰ সেয়া গলতি কৰাতে আমি ফাদিল কৰিম, ধাৰাবাহিক আন্দোলন গঢ়ি তুলিম। আৰু আজি যদি সংশ্লিষ্ট কৰ্তৃপক্ষ এই স্থানত আহি উপস্থিত নহয়, আমি দিনটো ইয়াত আন্দোলনত বহিম। আমাক কোনেও স্বৈৰাচাৰীমূলকভাৱে আমাক কোনেও দমন কৰিব নোৱাৰে। চৰকাৰৰ স্বেচ্ছাচাৰিতাক আমি ভয় নকৰোঁ। আমি ৰাইজৰ হকে কাম কৰি যাম। আৰু কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই কলাইগাঁও সমষ্টিৰ ওপৰত তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু অনাগত সময়ত আমি সদায় আন্দোলন গঢ়ি তুলিম। কিছুদিন আগত ডাম্পাৰৰ দৌৰাত্মনৰ কাৰণে এগৰাকী নিৰীহ লোক প্ৰাণ আহুতি দিবলগীয়া হৈছিল। এই ক্ষেত্ৰত সেই সময়ত বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনে দাবী জনাই আহিছিল যে ডাম্পাৰসমূহ বিশেষকৈ স্কুলীয়া সময় আৰু স্কুল ছুটি দিয়া সময়ত বন্ধ কৰিব লাগে। এই দাবীটো আছিল জিলা প্ৰশাসনলৈ। কিন্তু এই জিলা প্ৰশাসন ইতিমধ্যে ব্যৰ্থ হৈছে। তেখেতসকলে কেৱল মাত্ৰ আশ্বাস দি আহিছিল। আৰু আজি সেই ভেগুৰি অঞ্চলৰ ৰাইজ ওলাই আহিছে আৰু সেই ৰাইজ ছাত্ৰ ছাত্ৰী ওলাই আহিছে, বিভিন্ন দল সংগঠন ওলাই আহিছে। আমাৰ সকলোৰে এটাই দাবী যাতে ডাম্পাৰসমূহৰ যিটো গতি, এই গতি ৰোধ কৰিব লাগিব। আৰু বিশেষকৈ স্কুল ছুটি দিয়াৰ সময়ত ডাম্পাৰসমূহ যাতে চলাচল বন্ধ হয়। আমাৰ কলাইগাঁৱৰ এই মেকেঞ্জি ৰোড বা আমাৰ কলাইগাঁও যিটো হাইৱে, গতিকে ইয়াত যাতে কোনো ধৰণৰ এনেকুৱা ডাম্পাৰ চলাচল বন্ধ হয় তাৰ বাবে দাবী জনাই আজি এই প্ৰতিবাদস্থলী আমি উপস্থিত হৈছোঁ। আমি আশা কৰিম এই দাবীটো যাতে প্ৰশাসনে গুৰুত্ব দিয়ে আৰু যাতে বিশেষকৈ স্কুল ছুটি দিয়াৰ সময়ত যাতে এই ডাম্পাৰসমূহ বন্ধ কৰাত চৰকাৰে যাতে বা প্ৰশাসনে গুৰুত্বপূৰ্ণ ভূমিকা লয়, তাৰ বাবে আমি দাবী জনাইছোঁ।